নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণৰ পূজা আৰু মনুষ্যৰ ইন্দ্ৰিয় পূজা পদ দ্বিতীয় ভাগ। ৰাম তথাপিতো পৰম কৃপালু দেৱ হৰি, যিটো পূজে তাৰ অৰ্থে লত সাদৰি। মোক পুজিবিও পূজা কয়াতিশয়, এহি বুলি পূজাবাদী লন্ত কৃপাময়। তিলেকাদি চিৰি যেন মুখৰ যতে ক, প্ৰতিবিম্ব মুখে যেন মিলয় প্ৰত্যেক। দেখিও সাক্ষাতে তাক দৰ্পণ তো চাই, প্ৰতিবিম্ব অন্যথা মিলিবে সখ্য নাই। সেই মতে মাধৱকে পূজিলে সাক্ষাৎ, শিশৱ সকলে পূজা মিলে পোনাত। কৃষ্ণক নিদিলে আপোনাতুনি মিলয়, প্ৰহ্লাদ বচনে তাৰ দেখাইলো নিৰ্ণয়। পৰমেশ্বৰক পূজা যে বেশে কৰয়, আপোনাৰ পূজা সিটো স্বভাৱে হয়। তাৰ অতি তুচ্ছ ফল কাম সবে ব্যৰ্থ, ধ্ৰুৱৰ বচনে শুনা কহুৱে অৰ্থ। পৰমেশ্বৰৰ আগে কহন্ত সাদৰি, জন্ম মৰণৰ মুখ্য হেতুটো হৰি। ইন্দ্ৰিয়ৰ সুখ অৰ্থে অৰ্চয় তোমাক, সিটো মূঢ় মতি বঞ্চিলে কয়া পোনাক। তুমি কল্পতৰু কৱৰ্চিয়াতিশয়, সতুল্য দেহে উপভোগ বিস্ময়। নহি যোগ্য পাৰ্থিবে তোমাৰ চৰণত, বিষয় সম্বন্ধ সুখ আছে যত যত। নাৰকী যোনিটো তাক অৱশ্যে পাবয়, স্বৰ্গ সুখ পাৰ্থিবে তেকে যোগ্য নয়।
দেখাইলো কামনা তুচ্ছ ধুবৰ বাক্যত শুনা কৃষ্ণ পূজাৰ সামগ্ৰী যে নমত গৰ্ব আদি দূষিত যতে কব শোধন তাত অতি তৃপ্তি নাহিকে নাৰায়ণ অকপট আদি ভাৱ শুদ্ধ হৃদয়ৰ পূজাৰ পৰম বস্তু এহিষে কৃষ্ণৰা ব্ৰহ্মাৰ বচনে বাৰলৈও পত্ৰয় বামনৰ আগে বিধি বুলন্ত বিনয়া তুজোপাদ পংকজে নিচলাবু ধীনৰে জলে ফুলে অবিচাৰি পূজা কৰে এতেকে উত্তম গতি পায় সৰ্বজনী ইটো বলি ৰাজা যেন তোমাৰ চৰণী অকপট হৃদয়ে তলৈ কদান দিল আপোনাকো শ্ৰদ্ধা ভাবে তোমাত অৰ্পিলা তথাপি বন্ধন দুখ পাব লীৰায় নুবুজিলো প্ৰভু আমি একো অভিপ্ৰায় এই মানে সংহৰিলো ব্ৰহ্মাৰ বচন কহু নিষ্ট কৰি শুনিও সৰ্বজন কপট বেৰিয়া নিজ বিতয় অনুসাৰে ভগৱন্ত নাৰায়ণ অৰ্চনী সবাৰে সংহৰিল প্ৰকৰণ কৃষ্ণৰ বচনী বুলতয়ো ধব মোক কপত্ৰমণি কৰ্মযোগে পন্থে বেদ তন্তে মন্তে যজি ইহ পৰলোকে সিদ্ধি পাৱে মোক ভজি যে পৰম কৃপালু কৃষ্ণই তেখেতক সেৱা পূজাৰ দ্ৰব্য সকলো একাগ্ৰচিতে অন্তৰত লালসা নোহোৱাকৈ নিষ্কামভাৱে দিলে তেখেতে তাৰ দ্ৰব্য তেখেতে গ্ৰহণ কৰি তেখেতে সেই পূজা তেখেতে গ্ৰহণ কৰে। যেনেকৈ আইনাত যেনেকৈ নিজৰ মুখখন চোৱা যায়, যে কি মাইকী মানে সেন্দুৰ লয়, কিছুমানে পাউডাৰ চুনুৰ আদি কৰি লয়, সাক্ষাৎ যেনেকৈ দৰ্পণত দেখা পায়, ঠিক তেনেকৈ ঈশ্বৰ কৃষ্ণক মাধৱক ভজিলে সেই সকলো
সেৱা পূজা দ্ৰব্য আপোনাতেই মিলে, যে কৃষ্ণক নিদিলে সেয়া কোনেও নিজেও নাপায়, আপোনাতে নিমিলে। যে পৰমেশ্বৰ পূজা কৰিলে সেয়া স্বভাৱেই ঈশ্বৰ কৃষ্ণই গ্ৰহণ কৰে। যে কামনাৰ ফলবিলাক হৈছে তুচ্ছ, ই হৈছে ব্যৰ্থ, মিছা। যিয়ে হৈছে জন্ম মৰণৰ মৃত্যুহে হয়। যে যিবিলাক ইন্দ্ৰিয়ৰ লালসাত, ইন্দ্ৰিয়ৰ সুখৰ অৰ্থে যদি ঈশ্বৰ কৃষ্ণক অৰ্চন কৰে, তেতিয়া কি হয়? সেইটোক কি কৈছে? মোহমতী বঞ্চিলেক আপোনাক, নিজকে নিজেই বঞ্চিবলগীয়া হয়। তপ জপ ধৰ্ম কৰ্ম কৰি স্বৰ্গে যায়, নৰকত আশীষিতো পৰিবে দুনাই। হংস চাগ কাটি যিটো দেৱতা পূজয়, দেৱৰ কোপত সিটো নৰকে পয়। দেৱতা আনত নাই, আমাৰ শৰীৰৰ এই জিভাখনতে দেৱতা আছে। যে সেইকাৰণে সাত্বিক দ্ৰব্য, পৃথিৱীত যিবিলাক দ্ৰব্য উৎপন্ন হয়, সেই দ্ৰব্যই ঈশ্বৰ কৃষ্ণক পূজা কৰিলে তেখেত শীঘ্ৰে সন্তোষ হয়। যে ঈশ্বৰ কৃষ্ণ হৈছে কল্পতৰু, যি বিচাৰে তাকেই পায় তেখেতক অৰ্চন কৰিলে। যে আমাৰ হৈছে এইটো মৃত্যুৰ তুল্য দেহ, ইয়াত কি কৈছে? উপভোগ কৰিছে, ইয়া ঈশ্বৰ কৃষ্ণৰ পাৰ্থিৱৰ কাৰণে যোগ্য নহয়। যে বিষয় সম্বন্ধ সুখ, যে নাৰকীৰ জনিটো পায়, যেনে বাঘ সিংহ একেবাৰে অসৎ জনিটো পায়। যে স্বৰ্গ সুখ সেইকাৰণে পাৰ্থিৱৰ কাৰণে আৱশ্যক নহয়। কৃষ্ণৰ পূজাৰ হৈছে দ্ৰব্য হৈছে সামগ্ৰীবিলাক হৈছে যে যিবিলাক গৰ্ব, যিবিলাক দূষিত ধন, বহুত ধন হ'লেও এয়া ঈশ্বৰ কৃষ্ণক পূজা সেৱা নহয়। তাত ঈশ্বৰ কৃষ্ণ কেতিয়াও তৃপ্তি নহয়। যি অকপট শুদ্ধ নিজে মেহনত কৰা ধন, এয়া হৈছে ঈশ্বৰ কৃষ্ণৰ পূজাৰ পৰম দ্ৰব্য। সেই দ্ৰব্যই ঈশ্বৰ কৃষ্ণক পুজিলে তেখেত সোনকালে শীঘ্ৰে সন্তোষ হয়। ঈশ্বৰ কৃষ্ণক আনত বিচাৰিব নালাগে। হৃদয় পদ্মত তেখেত সকলো প্ৰাণীৰ হৃদয় পদ্মত তেখেত বাস কৰি আছে। তেখেতক কায় বাক্য মনেৰে ধ্যানেৰে তেখেতক সেৱা পূজা কৰিলেই উত্তম হয়। যে জলে ফুলে অভিবিচাৰিণী পূজা কৰিলেও উত্তম গতি লাভ কৰে। যে অকপট ভাৱেৰে বলিয়ে স্বৰ্গ মৰ্ত্য পাতাল সকলো দান কৰিছিলে। প্ৰহ্লাদে কৈছে, তথাপিতো যে বলিক আপুনি বান্ধিছে, ইয়াৰ কাৰণ বুজি পোৱা নাই, এইবুলি কৈছে। যে অকপট কপট এৰি পেলাই যি নিজৰ মনৰ যিবিলাক অভিলাষিত, যিবিলাক আশা আকাংক্ষা, এই কপটভাৱে এৰি শুদ্ধ বিতেৰে ঈশ্বৰ কৃষ্ণক নাৰায়ণক আমি অৰ্চন কৰি, অৰ্থাৎ তেখেতক পূজা সেৱা কৰিবলৈ এতিয়া উত্তম হয়। যে কৃষ্ণই উদ্ধৱক কৈছে যে কৰ্মযোগে পন্থে তন্ত্ৰে মন্ত্ৰে যজিলে এই বৰ্তমান জীয়াই থকা কালত আৰু দেশ খোলৰ পাছতো পৰম সিদ্ধি লাভ কৰে। সাধু সংগ লয়া যিটো কৰয় ভকতি, মাধৱৰ অনুগ্ৰহ হৈ তাক প্ৰতি, জ্ঞান বিৰকতি আদি উপজয় তাৰ, মায়াময় সংসাৰত সুখে হৈ পাৰ। যে ঈশ্বৰ কৃষ্ণৰ নামগুণ শুনিবৰ কাৰণে একান্ত সাধুসং আমাৰ প্ৰয়োজন। সেই সাধুসংগত ভকতি কৰিলে মাধৱৰ তাত অনুগ্ৰহ হয়, আগ্ৰহ হয়। তেতিয়া কি হয়? আমাৰ শৰীৰত মনত জ্ঞান আৰু শৰীৰত বিৰকতি ভাৱ জন্মে আৰু এই সংসাৰ মায়াময়ৰ পৰা শীঘ্ৰে উদ্ধাৰ হ'ব পাৰি। ইমানতে কৈ আমি সভাসদ সেৱাজনে আজি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাহৃদয়ানন্দ কৃষ্ণ।